স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ ফাইনেলি আজি গোটেই কথাবিলাক ক্লিয়াৰ হৈ গ'ল আৰু সেইটো বাৰু অবভিয়াছ আছিলে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে ৰাইজৰ মতৰ মতে তেওঁলোকৰ চৰকাৰে যিহেতু কাম কৰে ৰাইজৰ যিটো ডিমাণ্ড সেইটো তেওঁলোকে সদায় সেইটো ফুলফিল কৰি আহিছে আৰু তেওঁলোকে সেই বস্তুটো কৰিব আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো লাইভ তেওঁ দিছিলে সেই লাইভটোতে তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে তাৰ মাজত যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা যিহেতু প্ৰায় 18-19 লাখ লোকে যিহেতু আবেদন কৰিছে হয় আপোনালোকে ঠিকেই ভাবিছে যিটো সংযুক্ত যিটো পৰীক্ষা আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে প্ৰায় 18 লাখ মানুহে আবেদন কৰিছে আৰু তাতে সকলোতকৈ বেছি আবেদনকাৰী হৈছে আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখিনি পদ আছে তাত প্ৰায় 11 লাখ লোকে আবেদন কৰিছে বুলি তেওঁ জনাইছে এই যিখিনি পোষ্ট ইয়াতে অলপ কেইদিনমান আগতে কোৱা হৈছিলে যে তেওঁ APSCৰ আৰ্হিত পৰীক্ষা পাতিব বিচাৰিছে যে প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ মই নাভাবোঁ সেইটো বস্তুটো বেয়া বাট ধৰি লওক হঠাতে এনেকুৱা পৰীক্ষাৰ আগতে সেইটো কৰি দিয়াটো অকণ ধৰি লওক খেলিমেলি লগাটো স্বাভাৱিক হয়তো অহাবাৰৰ পৰা যদি সেইটো কৰিব বিচাৰে হেৰি কৰিব পাৰে কিন্তু এইবাৰ নৰ্মেল যিটো যোৱাবাৰ কৰিছিলে তেনেকুৱা প্ৰচিডিউৰত হ'লে ভাল আৰু আজি সেই বস্তুটোকে কনফাৰ্ম কৰিলে এতিয়া কথা হ'ল যে তেওঁ কোৱা মতে প্ৰিলিমছ তেওঁলোকে এইকাৰণে পাতিব বিচাৰিছিলে যে এটা হিউজ নাম্বাৰ অফ কেণ্ডিডেটছ আছে আৰু তেওঁলোকে সেইটো চালনিৰে চালি মেলি তেওঁলোকে মানে ভাল কেণ্ডিডেটখিনি তেওঁলোকে মেইনছত বঢ়াই তাৰপিছত ধৰি লওক ভাইভা বা যিটো স্কিল টেষ্ট তেওঁলোকে কৰাব বিচাৰিছিলে কিন্তু যিহেতু সকলোৰে সেইটো অসুবিধা এটা আছে আৰু সকলো শ্ৰেণীৰ পৰীক্ষাৰ্থী হওক বা লোকে হওক তেওঁলোকে এই বস্তুবিলাক কৈছে যে যিহেতু এনেকুৱা ধৰণৰ যদি পৰীক্ষা এতিয়া পাতিবলৈ হয় সকলোৰে খেলিমেলি হ'ব সকলোৰে মানে প্ৰব্লেম এটা হ'ব যিহেতু হঠাতে যদি এনেকুৱা কৰে কাৰণ পৰীক্ষা আহিলে মাজতে মাত্ৰ 1.5 মাহমান সময় আছে এই সময়ছোৱাত যদি এনেকুৱা ধৰণৰ সলনি কৰি দিয়ে মানুহখিনিৰ সমস্যা হ'ব কিন্তু এই কথাটো তেওঁ পুনৰবাৰ ক'লে যিটো বাৰে বাৰে মই কৈ আছোঁ আজি কিছুমান মানে চ'কল কিছুমান এডুকেটৰ আছে কিছুমান ইউটিউবাৰ আছে সেই বস্তুবিলাক কৈ থাকে যে APSC লেভেলৰ পৰীক্ষা অসংখ্য মিম আপোনালোকে ফেচবুকত পাব আপোনালোকৰ মাজৰে বহুতো মানুহে সেই বস্তুবিলাক শ্বেয়াৰ কৰি আছে আপোনালোকে নিজেও এই বস্তুবিলাক শ্বেয়াৰ কৰাৰ পৰা আপোনালোকে বিৰত থাকিব লাগে আসাম পিয়ন ছাৰ্ভিচ কমিশ্যন APSC ড্ৰাইভাৰ ওকে APSC পিয়ন এইবিলাক কিবা কিবি তেনেকুৱা ধৰণৰ কথা কৈছে এই বস্তুবিলাক আপোনালোকৰ সাধাৰণ জ্ঞানত এই বস্তুবিলাক বুজিব লাগে একাংশ এনেকুৱা বহুতো মানুহ আছে APSCৰ আৰ্হিত পৰীক্ষাটোৰ কথা কৈছিলে যে প্ৰিলিমছ মেইনছ বা ইণ্টাৰভিউ হ'ব APSCৰ প্ৰশ্ন বুলি নহয় আজি গ্ৰেড 4ৰ কাৰণে সেই গ্ৰেড 4 লেভেলৰে প্ৰশ্ন দিব সেই ক্লাছ 8 বা ক্লাছ 10 লেভেলৰ হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত সেই হায়াৰ ছেকেণ্ডেৰী লেভেলৰে দিব আৰু সেই একেটা বস্তুকে আজি CM ছাৰে সেই বস্তুখিনি ক্লেৰিফাই কৰি দিলে যিকেইটা এই মানে কিছুমান কথা কৈ আছিলে মুখত ভালকৈ পৰিছে আজি আৰু যি কি নহওক আজি কনফাৰ্ম কৰি দিলে যে ADRE যিটো পৰীক্ষা ADRE পৰীক্ষাটো যোৱাবাৰ যেনেকৈ হৈছিলে তেনেকৈ হ'ব এটা পৰীক্ষা হ'ব আপোনালোকৰ সেই পৰীক্ষাটোত আপোনালোকে ক্লিয়াৰ কৰিলে হয় ভাইভা নহ'লে আপোনালোকৰ যিটো কম্পিউটাৰ টেষ্ট স্কিল টেষ্ট আপোনালোকৰ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ছেইম গোটেই প্ৰচিডিউৰটো যোৱাবাৰ যেনেকৈ হৈছিলে ঠিক সেইদৰে হ'ব তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট হ'ব আৰু এপইণ্টমেণ্ট হ'ব অভাৰলেপিংটো বাৰু থাকিবই উপায় নাই আৰু কি কৰিব সেইখিনিয়ে CM ছাৰে কি কৈছিলে আমি চাই লওঁ যোৱাকালি মই কেইটামান টেলিভিশ্যনত এটা ডিবেট দেখিছিলোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত APSCৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে দৰাচলতে আচল কথাটো হ'ল যে আমি APSCৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই APSCৰ ধৰণৰ পৰীক্ষা তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব তাৰপিছত মেইনছ হ'ব আৰু তাৰপিছত আমাৰ ভাইভা হ'ব কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে নহয় পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব হায়াৰ ছেকেণ্ডেৰীৰ দৰে হ'ব তেনেকৈ তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে চিলেবাছ গ্ৰেজুৱেশ্যন হ'ব হায়াৰ ছেকেণ্ডেৰী যাৰ চিলেবাছ তাৰ চিলেবাছ হায়াৰ ছেকেণ্ডেৰী হ'ব কিন্তু আমি এটা প্ৰস্তাৱ দিছিলোঁ যে এইবাৰ ADREৰ পৰীক্ষা প্ৰিলিমছ হওক মেইনছ হওক আৰু ইণ্টাৰভিউ হওক কিয় কৈছিলোঁ আপোনালোকে জানি আচৰিত হ'ব যে 7,000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী আৰু সেই শিতানত 3,700 পোষ্ট আছে তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে 11 লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম এটা পৰীক্ষা কেন্দ্ৰত যদি 500তকৈও আমি ল'ৰা ছোৱালী
বহাৰ সুবিধা দিওঁ আমাক 2100 পৰীক্ষা কেন্দ্ৰ লাগিব আৰু 2100 পৰীক্ষা কেন্দ্ৰ সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম কৰবাত ইনভিজিলেটৰজন ইমান ভাল কোৱালিটি নহব পাৰে কৰবাত লিকেজ থাকিব পাৰে কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম প্ৰিলিমছত 1 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব আৰু 1 লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে সেইকাৰণে ইউপিএছচিৰ পৰীক্ষাই হওক এপিএছচিৰ পৰীক্ষাই হওক তিনিটা তৰপত পৰীক্ষা পাতে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ এপিএছচি ইউপিএছচিৰ দৰে নহয় দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএছচিৰ দৰে পৰীক্ষা কিয় হ'ব লাগে চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত এপিআৰ জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায় কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল 6 লাখ এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট 11 লাখ প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেক এণ্ড বেলেন্স আমি কৰিব পাৰিলোহেঁতেন কিন্তু যি নহওক মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে দুই এজন ৰাজনৈতিক দলেই হওক বা আমাক বেয়া পোৱা দুই এজন ব্যক্তিয়ে হওক চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক হোৱাটো বিচাৰে আৰু বিতৰ্কৰ পৰা তেওঁলোকৰ যে কিবা লাভ হয় এনেকুৱা নহয় যেন বিতৰ্ক কৰি চৰকাৰখনৰ ভাল প্ৰচেষ্টাসমূহকো তেওঁলোকে যাতে কৰবাত নিগেটিভিটিলৈকে ৰূপান্তৰ কৰিব পাৰে সেইবাবে ময়ো সাৱধানে থাকিব খুজিছো এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব কেনেকৈ পৰীক্ষা পাতিব পাৰিম 2100 স্কুল কলেজ ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে ৰাইজৰো সহযোগিতা লাগিব কি ধৰণে পৰীক্ষাটো বিতৰ্কৰ ওপৰত ৰাখিবৰ কাৰণে ৰাইজৰো আমি সহায় ল'ব পাৰো তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিছো সময়ত আমি আপোনালোকক কম 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব তাত এনেকুৱা কোনো অসুবিধা নাই যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব আৰু শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছো আৰু ইয়াতো বহুত বেছি বিতৰ্কৰ অৱকাশ নাই আৰু এইবিলাকত নিশ্চিত কোৱালিফিকেশ্যন লাগে কাৰণে কেণ্ডিডেটৰ সংখ্যাও কম কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে যি কি নহওক দুই এজনে সুধি আছে যে সিলেবাস কেতিয়া দিব মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত সিলেবাস দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছো আৰু মই ভাবো যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে
জানিব খোজে ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহলে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব অৱশ্যে কৰবাত ভুল ভ্ৰান্তি থাকিলে কৰবাত কিবা বুজাত অসুবিধা হলে কৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হলে নিশ্চয় মই আপোনালোকক এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে মই চেষ্টা কৰিম আপোনালোকে দেখা পালে এইদৰে গোটেই বস্তুখিনি তেওঁ সুন্দৰকৈ বুজাই দিছে যে কিদৰে তেওঁলোকে কিয় সেই বস্তুটো কৰিব বিচাৰিছিলে সেইটো বহুতে ভাবি আছে যে কিয় কৰিলে চ' যি কি নহওক থিংকিংটো ভালে আছিলে বাট বহুত কম সময় থাকিলে হয়তো যদি পৰীক্ষাৰ আগতেই যদি ক'লেহেঁতেন মানুহখিনি অলপ মেণ্টেলি প্ৰিপেয়াৰ হ'ব পাৰিলে হয় কিন্তু যিহেতু এতিয়া ইমিডিয়েটলি তেওঁলোকে কৈছিলে সেইকাৰণে মানুহখিনিয়ে সহজভাৱে কথাটো ল'ব নোৱাৰিলে চ' যি কি নহওক যদি অহাবাৰলৈ ভাবে সেইটো আৰু পিছত দেখা যাব যদি সকলোৰে আপত্তি থাকে তেতিয়া আপুনি বা মই পৰীক্ষা নিদিওঁ বা যিসকলে পৰীক্ষা দিব একচুৱেলি তেওঁলোকৰ যদি অসুবিধা হয় দেন সেইটো ডেফিনেটলি সেইটো আঁতৰাবই লাগিব উপায় নাই চ' এইবাৰ মোটামুটি যোৱাবাৰ যিটো আহিছিলে তেনেকেই হ'ব আৰু যোৱাবাৰৰ যিটো চিলেবাছ আছিলে একেই আপোনালোকৰ হেৰি হ'ব কিন্তু তথাপি তেওঁ কৈছে যে চিলেবাছ ৰিলিজ হ'ব আজিৰ পৰা 2-3 দিনৰ ভিতৰত চিলেবাছ ৰিলিজ হ'ব মষ্ট প্ৰবেবলি মানডে আপোনালোকে চিলেবাছ পাই যাব চ' যিমান দূৰ মানে লাগিছে যোৱাবাৰৰ নিচিনাই চিলেবাছ হ'ব চ' আপোনালোকে সেই আৰু গ্ৰেড 3 গ্ৰেড 4 কি আৰু আপোনালোকৰ সেই নৰ্মেলে থাকিব ইংলিছ ৰিজনিং মেথছ জেনেৰেল আৱাৰনেছ জেনেৰেল নলেজ চ' তেনেকুৱা সেইখিনি আৰু বাকী গ্ৰেড 4ৰ ক্ষেত্ৰত যিখিনি আছিলে চ' মই আপোনালোকক কওঁ যোৱাবাৰৰ যিখিনি পেপাৰ আছিলে গ্ৰেজুৱেশ্যনৰ পৰা লৈ পেলাই আপোনালোকৰ গ্ৰেড 4লৈকে যিমানবিলাক পেপাৰ আছিলে সেয়া লাগিলে গ্ৰেড 4 পৰীক্ষা দিয়া মানুহজনে হওক বা গ্ৰেজুৱেশ্যনৰ পৰীক্ষা দিয়া মানুহজনে হওক গোটেইখিনি পেপাৰ আপোনালোকে মানে কৰি পেলাই চাওক একবাৰ অ'কে এইখিনি সলিউশ্যনৰ পেপাৰ আপোনালোকে ইউটিউবত ভৰকৈ আপোনালোকে পাই যাব চ' এইখিনি আপোনালোকে কৰি চাওক বাকী অভাৰঅল কথা হৈছে যে যিখিনি আছিলে গোটেই কথাখিনি আজি যিহেতু ক্লেৰিফাই কৰি দিছে আগৰ দৰেই পৰীক্ষা হ'ব কোনো ধৰণৰ এইবিলাক ষ্ট্ৰেছ বাদ দিয়ক খালি পঢ়ি থাকক আপোনালোকে এই বস্তুটো ৰেডি হ'ব লাগিব যে পৰীক্ষা হ'ব মই পৰীক্ষা ভালকৈ দিব লাগে মই পাব লাগে সেইটো মনত ৰাখিব হায়াৰ ছেকেণ্ডেৰী লেভেলতো বহুত ভাল ভাল পোষ্ট আছে যদি ল'ব লাগে 11 লাখ লোকৰ মাজত আপোনালোকে কম্পিট কৰিব লাগিব চ' ভালদৰে প্ৰিপেয়াৰ কৰক এইবিলাক কিছুমান ফাল্টু আপোনালোকে মানে মানুহৰ কথা শুনি থাকিব নালাগে ভালদৰে নিজৰ প্ৰিপেয়াৰেশ্যন কৰক আৰু সময় একদম লছ নকৰিব বৰ্তমান সময়ত সিমানেই কথা থেংক ইউ নতুন ভিডিঅ'তে আকৌ লগ পাম ভালদৰে প্ৰিপেয়াৰ কৰক